ব্ৰহ্মপুত্ৰৰ বক্ষ অতি অভাৱনীয়ভাৱে শুকাবলৈ আৰম্ভ কৰিছে। ইয়াৰ মূলতে বহুতে ক'ব বিচাৰে যে চীনত যিবিলাক নদীবান্ধ নিৰ্মাণ হ'বলৈ গৈ আছে বা অৰুণাচলত যিবিলাক নদীবান্ধ নিৰ্মাণ হ'বলৈ গৈছে, বিশেষকৈ নামনি দিবাং ভেলী যিটো বিদ্যুৎ প্ৰকল্প, এই যিখন দিবাং নদী, এই দিবাং নদীখন ব্ৰহ্মপুত্ৰৰ লগত সংলগ্ন আছে। গতিকে এই যে দিবাঙক তেওঁলোকে ভেটা দি এটা বৃহৎ নদীবান্ধ সৃষ্টি কৰিব, যাৰ কাৰণে ব্ৰহ্মপুত্ৰই ইয়াৰ ক্ষতিৰ সন্মুখীন হ'ব। কি কয়? হয়, ইতিমধ্যে যে এই ব্ৰহ্মপুত্ৰৰ বুকু শুকোৱা বুলি আপুনি কৈ আছে, ইয়াৰ এটা প্ৰধান আৰু অন্যতম কাৰণ হ'ল যে এনেকৈ কোনো কাৰো লগত আলোচনা নকৰাকৈ এনেকৈ বৃহৎ বৃহৎ জলবিদ্যুৎ প্ৰকল্পসমূহ বনাই থকাৰ বাবে। এতিয়া আপোনালোকে চাব, মই যিটো ইয়াৰ আগতে ক'লোঁ যে দিবাং জলবিদ্যুৎ প্ৰকল্প, সেই দিবাং জলবিদ্যুৎ প্ৰকল্প কিন্তু ফৰেষ্ট এডভাইজৰী কমিটিয়ে কিন্তু এপ্ৰুভ কৰা নাছিলে। তেওঁলোকে কৈছিলে যে দিবাং জলবিদ্যুৎ প্ৰকল্পৰ কাৰণে প্ৰায় 3,75,000 গছ বন কাটিব লাগিব। গতিকে ইমান গছ বন কাটিব লাগিলে আচলতে তেওঁলোকক প্ৰায় 21,000 বিঘাৰ মাটি লাগে গোটেই নদীবান্ধটো নিৰ্মাণ কৰিবৰ কাৰণে। গতিকে 21,000 বিঘা মাটি একেলগে ক'ত পাব? গতিকে ডেফিনেটলি তাৰে 18,000 বা বেছি সংখ্যক 18,000 বিঘাৰ মাটি তেওঁলোকে ফৰেষ্ট লেণ্ড বুলি দেখুৱাইছে। গতিকে 18,000 বিঘা যদি ফৰেষ্ট লেণ্ড থাকে, 3,75,000 যদি গছ কাটিব লাগে, তেনেহ'লে আপোনালোকে ভাবক যে আমাৰ সামগ্ৰিকভাৱে জৈৱ বৈচিত্ৰ্য, আমাৰ পৰিৱেশত ইয়াত কি প্ৰভাৱ পৰিব। আৰু ভূতাত্ত্বিকভাৱে জিঅ'লজিকেলিও আমি যদি ক'বলৈ যাওঁ যে আমি চাব যে উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ অঞ্চল, এইটো এটা হিমালয়ান ফুটহিলছৰ লগত ওপৰে শিৱালিক ৰিজন বুলি কয়, য'ত এই যিটো নদীবান্ধ, বৃহৎ নদীবান্ধ বনোৱা হৈছে, দিবাং নদীবান্ধ যিটো বনোৱা হৈছে বা লোৱাৰ সুবনশিৰি নদীবান্ধ যিটো বনোৱা হৈছে, এইটো এটা অতি ঠুনুকা শিলৰ ওপৰত অৱস্থিত বুলি কৈছে। ঠুনুকা শিল মানে কি? জিঅ'লজিৰ ছাত্ৰসকলে বুজি পাব যে চেণ্ডষ্ট'ন, অৰ্থাৎ বালি শিলৰ ওপৰত এনেকৈ এইটো নদীবান্ধ বনোৱাৰ কাৰণে যোজা কৰিছে বা বনাইছে। গতিকে এটা বালি শিল বা চেণ্ডষ্টনৰ ওপৰত এনেকৈ মেগা হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট কোনো ধৰণে জিঅ'লজিকেলি, ছিছমিঅলজিকেলি, কোনো ধৰণে টেকনিকেলি আচলতে এইটো সম্ভৱ নহয়। এইটো যিকোনো আপোনাৰ এক্সপাৰ্টে এই কথাটো আপোনালোকে আমাক ক'ব বা সকলোৱে এই কথাটো জানে। কিন্তু কেৱল কেইটামান টকাৰ মুনাফাত, কেৱল এই NHPCৰ লবিৰ তেওঁলোকে হাতোৰাত তেওঁলোকে বন্দী হৈ থকাৰ বাবে আমাৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ সৰ্বানন্দ সোণোৱাল, আমাৰ নৰেন্দ্ৰ মোদী, অমিত শ্বাহতে কেৱল বান লবিক সুখত ৰাখিবলৈ, তেওঁলোকক তেল মাৰিবলৈ আৰু তেওঁলোকৰ পৰা NHPCৰ পৰা, নিপকৰ পৰা, এনেকৈ বৃহৎ বৃহৎ কোম্পানীবিলাকৰ পৰা যাতে মোটা অংকৰ ধন তেওঁলোকে ইলেকশ্যনত ব্যৱহাৰ কৰিব পাৰে, সেইকাৰণে আচলতে আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চল বা ভাৰতবৰ্ষৰ মানুহক, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ মানুহক এনেকৈ তেওঁলোকে কোনো ধৰণৰ আলোচনা নকৰাকৈ বন্ধকত ৰাখি এনেকৈ নদীবান্ধসমূহ বনাই আছে। ইতিমধ্যে প্ৰতিবাদ হৈছে, অৰুণাচলত হৈছে, আমি কৃষক মুক্তি অসমত কৰিছোঁ, তিনিচুকীয়াত কৰিছোঁ, আৰু আমি অসমৰ প্ৰত্যেকটো জাতীয় দল আৰু সংগঠন, অসমৰ প্ৰত্যেকজন বুদ্ধিজীৱী, অসমৰ ইণ্টেলিজেঞ্চিয়া, অসমৰ চিভিল ছ'চাইটি, অসমৰ ছাত্ৰ সমাজ, অসমৰ শিক্ষক সমাজ, আমি সকলোকে আহ্বান কৰিবলৈ বিচাৰিছোঁ যে এয়া আচলতে এটা বহুত ডাঙৰ লবি। ইয়াত কেন্দ্ৰীয় চৰকাৰ আছে, ইয়াত অসম চৰকাৰ জড়িত হৈ আছে, ইয়াত বৃহৎ বান লবি জড়িত হৈ আছে। গতিকে সকলো দল সংগঠনে আহক, আমি একেলগে প্ৰতিবাদ আৰম্ভ কৰোঁ। চিভিল ছ'চাইটি ওলাই আহক, আমি প্ৰতিবাদ আৰম্ভ কৰোঁ। ইণ্টেলিজেঞ্চ, আমাৰ বুদ্ধিজীৱীসকল ওলাই আহক, আপোনালোকে লেখা মেলা কৰক, জনমত সৃষ্টি কৰক, আৰু এই লোৱাৰ দিবাং হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট যাতে অতি শীঘ্ৰে বন্ধ কৰিব পাৰি, তাৰ কাৰণে আমি সকলোৱে একেলগে যুঁজ কৰোঁ আহক।